নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ মাজৰে বহুতে ভাবি আছে যে অসম বন বিভাগৰ ফালৰ পৰাই নতুনকৈ যিখিনি পদ মুকলিছে তাত পদৰ সংখ্যাটো খুব কম আহিছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গেটনৰ ফালৰ পৰা 211টা পদ মুকলি হৈছে। তাৰপিছত AFPF মুকলি হৈছে 405টা আৰু ফৰেষ্ট গাৰ্ডত মুকলি হৈছে 504টা। এতিয়া আপোনালোকৰ যিটো পদৰ সংখ্যা সেই পদৰ সংখ্যাটো কমকৈ ওলোৱাৰ বাবে বহুজনৰ মনটো মৰি গৈছে। কিয়নো আপোনালোকৰ ধৰি লওক ফৰেষ্ট গাৰ্ডত যি 504টা পদ মুকলি হৈছে সেইখিনি যদি আপোনালোকক ভাগ কৰি পেলাই যে আপোনালোকৰ মানে এইটো কৈছোঁ যদি আপোনালোকক কাষ্ট ৱাইজত ভাগ কৰি পেলাই তেতিয়া আমাৰ পদৰ সংখ্যাটো বহুত কমি যায়। সেইবাবে তেওঁলোকৰ মনটোত বহুত বেছি বেয়া লাগিছে। এতিয়া আপোনালোকৰ যিসকলে অসম বন বিভাগৰ পদৰ সংখ্যাটো কম ওলাইছে বুলি ভাবি মনটো বেয়া কৰি আছে, তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা যেতিয়া এডভাৰটাইজমেণ্ট মুকলিছিল তাত আপোনালোকৰ ভেকেঞ্চি যিটো লিষ্ট সেই ভেকেঞ্চি লিষ্টটো টেণ্টেটিভ ভেকেঞ্চি বুলি লিখা আছে। গতিকে আপোনালোকৰ সময় সাপেক্ষে পদৰ সংখ্যাটো বঢ়াই দিব পাৰে। এতিয়া আপোনালোকৰ বাবে বিশেষকৈ এটা ভাল খবৰ, সেইটো হৈছে যে আপোনালোকৰ বহুখিনি মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হৈছে। আজি কেইদিনমান আগত ফৰেষ্টাৰ গেট 1ৰ পৰা ডেপুটি ৰেঞ্জাৰলৈ বহুখিনি মানুহ প্ৰমোশ্যন পাইছে। গতিকে আপোনালোকৰ ফৰেষ্টাৰ গেট 1ৰ এতিয়া আকৌ বহুখিনি পদ খালী হৈ গ'ল। গতিকে আপোনালোকৰ পদৰ সংখ্যাটো ফৰেষ্টাৰ গেট 1ত বাঢ়িব। তাৰপিছত আপোনালোকৰ AFPF ক্ষেত্ৰতো কি হৈছে, AFPFত আপোনালোকৰ বেছ বাই বেছ আপোনালোকৰ মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হৈ গৈ আছে কনিষ্টেবলৰ পৰা লেঞ্চনায়কলৈ। গতিকে আপোনালোকৰ AFPFতো আপোনালোকৰ 3 মাহ নাইবা 2 মাহৰ মূৰে মূৰে বহুখিনি মানুহ খালী হৈ গৈ আছে। গতিকে AFPFতো পদৰ সংখ্যাটো বাঢ়িব। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো সেই একেই হৈছে। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বহুতখিনি মানুহ ৰিটায়াৰমেণ্ট হৈছে আৰু আপোনালোকৰ কিছুমান মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে। গতিকে ফৰেষ্ট গাৰ্ডতো পদৰ সংখ্যাটো আপোনালোকৰ বাঢ়িব। গতিকে আপোনালোকৰ যিসকলে পদৰ সংখ্যাটো কম হৈছে বুলি ভাবি মনটো বেয়া কৰিছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ পদৰ সংখ্যাটো বাঢ়িব। কিন্তু আপোনালোকৰ পদৰ সংখ্যাটো বাঢ়িলেও আপুনি নিজক 100% সাজু কৰিব লাগিব। কিয়নো আপোনালোকৰ পদৰ সংখ্যাটো ধৰি লওক এতিয়া 500 আছে, আপোনালোকৰ ধৰি লওক কিবা কাৰণ যদি 700 হয় তেতিয়া আপোনাৰ কম্পিটিশ্যনটো বেছিয়ে থাকিব। আপোনাক অলপ কমিব কিন্তু কম্পিটিশ্যনটো হাই লেভেলতে হ'ব। আপোনালোকে নাভাবিব যে ফিজিকেল টেষ্টত এটা কম মাৰ্ক লৈ বা ৰিটেন টেষ্টত এটা কম মাৰ্ক লৈ এটা চাকৰি পাব পাৰিম, কিন্তু আপোনালোকক অলপ কমিব পাৰে আৰু পদৰ সংখ্যাটো বাঢ়িলে ভাল হ'ব। কিয়নো বেছি ল'ৰা ছোৱালীয়ে একেলগে চাকৰি পাব। এতিয়া আপোনালোকৰ কেইদিনমান আগত CM ছাৰে ঘোষণা কৰিছে যে অহা 5 বছৰ নতুনকৈ আৰু 1ৰ পৰা 1.5 লাখ চাকৰি দিব। গতিকে আপোনালোকৰ বাবে বিশেষকৈ এটা ভাল খবৰ। আপোনালোকৰ নতুনকৈ যি 1ৰ পৰা 1.5 লাখ চাকৰি দিব তাৰ আপোনালোকৰ যিটো প্ৰথম ভাগ সেই প্ৰথম ভাগতে আপুনি এটা চৰকাৰী চাকৰি পাই যাব। তাৰ যিটো প্ৰথম তাতে এটা চাকৰি পাব। কিয়নো এতিয়া আপোনালোকৰ 2021 চনত যেতিয়া ইলেকশ্যন হৈছিল তাৰ আগত CM ছাৰে কৈছিল, তাৰপিছত আপোনালোকৰ 22 চনত নিযুক্তি দি দিছিল। আপোনালোকৰ এতিয়া ধৰি লওক 26 চনত যদি ইলেকশ্যন হয় আপোনালোকৰ ডিচেম্বৰত ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ 27ৰ প্ৰথম ভাগতে আপুনি এটা চৰকাৰী চাকৰি পাই যাব। গতিকে আপুনি নিজকে এতিয়াৰ পৰা 100% ফিজিকেল টেষ্ট আৰু 100% ৰিটেন টেষ্টৰ বাবে নিজকে সাজু কৰক। এতিয়া আপোনালোকৰ মেইন যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনটো হ'ব ৰানিঙত। কিয়নো ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, সেইটো হৈছে ৰানিং আৰু লং জাম্প। এতিয়া লং জাম্পটো 70 পৰা 75% ল'ৰা নাইবা ছোৱালীয়ে এক্সেলেণ্ট মাৰিব। আপোনালোকৰ মেইন কম্পিটিশ্যনটো ৰানিঙত হয় আৰু ৰানিঙত আপোনালোকৰ মাৰ্ক উঠাবলৈ বহুত বেছি কষ্ট হয়। কিয়নো ৰানিঙত 1 মাৰ্ক উঠাবলৈ বহুত বেছি কষ্ট কৰিব লাগে, কিন্তু আপোনালোকৰ লং জাম্পৰ ক্ষেত্ৰত অলপ সুবিধা হয়। গতিকে লং জাম্পটো আপুনি পৰাখিনি পক্ষত এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপুনি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ যোৱাৰ সুবিধা পাব। যদিহে আপুনি লং জাম্পটোত কিবা কাৰণত 17 নাইবা 16 পালে তেতিয়া আপুনি ৰানিঙত যিমান ভাল দৌৰিলেও আপুনি ৰিটেন টেষ্টলৈ যোৱাৰ বহুতটা চান্স কম থাকে। কিয়নো আপুনি লং জাম্পটো যদি আপুনি এক্সেলেণ্ট মাৰিব নোৱাৰি যদি 16 মাৰ্ক উঠাই দিয়ে, ইফালে আপুনি ধৰি লওক ৰানিঙত 18 নাইবা 19 নম্বৰ উঠোৱাটো ইমান সহজ নহয়। গতিকে আপোনালোকে ভাবি লওক 35 কাট অফ যাব, সেই 35ৰ প্লাছ মাৰ্ক আপুনি ফিজিকেল টেষ্টত স্ক'ৰ কৰিব লাগিব। আৰু ৰিটেন টেষ্টৰ ক্ষেত্ৰত একেই হ'ব। ৰিটেন টেষ্টটো বহুত বেছি হাৰ্ড হ'ব। আপোনালোকৰ যোৱাবাৰ ABUP পেপাৰখন চালে দেখিব আপোনালোকৰ পেপাৰখন আজিকালি হাৰ্ড হৈ গৈ আছে। গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। গতিকে আপোনালোকৰ বহুত এটা ভাল চান্স আগত আহি আছে। অসম আৰক্ষী হওক নাইবা অসম বন বিভাগ যিকোনো এটা বিভাগত এটা চাকৰি ল'বলৈ হ'লে আপুনি প্ৰথম ফিজিকেল টেষ্টত বহুত বেছি আপুনি এক্সপাৰ্ট হ'ব লাগিব। কিয়নো আজিকালি ফিজিকেল টেষ্টত বহুত বেছি কম্পিটিশ্যন হয়। গতিকে প্ৰথম আপুনি ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক, লগতে ৰিটেন টেষ্টটো ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।